সকলোকে স্বাগতম জনাইছোঁ। আপোনালোকে অসম চৰকাৰৰ দ্বাৰা মুকলি কৰা অসম পুলিচৰ কনষ্টেবল AB আৰু UB পদৰ কাৰণে বাট চাই আছিল নেকি? যদি হয়, আপোনালোকৰ কাৰণে অতিকৈ ভাল খবৰ। অসম চৰকাৰৰ দ্বাৰা ইতিমধ্যে অসম পুলিচৰ কাৰণে বহুকেইটা বিভাগত বহুতকেইটা পদ মুকলি কৰি দিয়া হৈছিল। কিন্তু ইয়াৰ মাজতে আটাইতকৈ ডাঙৰ খবৰটো হৈছে যে এই পদসমূহ আবেদন কৰাৰ ডেডলাইনটো ইতিমধ্যে 1 মাহ পৰ্যন্ত বঢ়াই দিয়া হৈছে। হয়, অৰ্থাৎ ফেব্ৰুৱাৰী 22 তাৰিখ পৰ্যন্ত আপোনালোকে এই পদকেইটাৰ কাৰণে আবেদন কৰিব পাৰিব। যিসকলে ইয়াৰ বিষয়ে ভালদৰে নাজানে তেওঁলোকৰ জ্ঞাতাৰ্থে জনাব বিচাৰিম যে এই ভিডিঅ'টিত অসম পুলিচ কনষ্টেবল AB UBৰ কাৰণে কেনেদৰে আবেদন কৰিব, ডকুমেণ্টছ কি লাগিব আৰু কোনে কোনে এপ্লাই কৰিব পাৰিব, চেলেৰি কিমান পাব আৰু আটাইতকৈ জৰুৰী কথাটো আবেদন প্ৰক্ৰিয়াৰ সৈতে জড়িত গুৰুত্বপূৰ্ণ আপডেটছসমূহ কি। গতিকে এই বিষয়ে ভালকৈ জানিবলৈ আমাৰ সম্পূৰ্ণৰূপে ভিডিঅ'টো চাওক। এই এটা মাত্ৰ ভিডিঅ'তে আপুনি অসম পুলিচ 2026 কনষ্টেবল AB UBৰ কাৰণে প্ৰয়োজনীয় গোটেইখিনি তথ্য এই ভিডিঅ'টোৰ মাজতে পাবলৈ সক্ষম হ'ব। বলক আপোনালোকক লৈ বলো অফিচিয়েল নটিফিকেশ্যনৰ মাজলৈ। এই হৈছে অফিচিয়েল নটিফিকেশ্যন, আপোনালোকে চাব পাৰিছে। ক'বলৈ গ'লে এই নটিফিকেশ্যন 5 ডিচেম্বৰ 2025 চনতে পাব্লিছ হৈছিল। হয়, আপোনালোকৰ জ্ঞাতাৰ্থে জনাই দিওঁ যে ডিচেম্বৰ মাহতেই পদসমূহ মুকলি কৰা হৈছিল যদিও অসম চৰকাৰে অৰ্থাৎ আমাৰ হিমন্ত মামাই, আমাৰ সকলোৰে মৰমৰ হিমন্ত মামাই ইতিমধ্যে এই পদসমূহ আবেদনৰ কাৰণে ডেডলাইনটো ফেব্ৰুৱাৰী পৰ্যন্ত বঢ়াই দিছে। গতিকে আপোনালোকে ফেব্ৰুৱাৰী মাহৰ 22 তাৰিখ পৰ্যন্ত এই পদটোৰ কাৰণে এপ্লাই কৰিব পাৰিব। যদি আপোনালোকক দেখাই দিবলৈ বিচাৰোঁ, ইয়াত লিখা আছে ৰিক্ৰুটমেণ্ট ফৰ দ্য পোষ্ট অফ কনষ্টেবল UB এণ্ড কনষ্টেবল AB ইন আছাম পুলিচ। তো এইসমূহ লিখি দিয়া হৈছে। ইয়াতে আছে ইন pursuance of the directions of the government of Assam, online applications are invited for filling up of 1052 posts অর্থাৎ 1052 post of constable UB and 663 post অর্থাৎ 663 post of constable AB in the Assam police in the pay scale of 14,000 পৰা 70,000 পৰ্যন্ত অৰ্থাৎ গ্ৰেড পে 5,600 টকাৰ ভিতৰত এই পদসমূহ মুকলি কৰি দিয়া হৈছে। সঁচাকৈ অত্যন্ত গুৰুত্বপূৰ্ণ খবৰটো হৈছে যে বহুত কেইটা পদ আপোনালোকৰ কাৰণে মুকলি কৰি দিয়া হৈছে। এই পদসমূহ এপ্লাই কৰাৰ নিৰ্ধাৰিত সময়সীমা আছিল যদিও 16 জানুৱাৰী পৰ্যন্ত, কিন্তু ইতিমধ্যে মই আপোনালোকক জনাইছোঁ যে এই ডেডলাইনটো 22 ফেব্ৰুৱাৰী পৰ্যন্ত বঢ়াই দিয়া হৈছে। আৰু ইয়াতে আপোনালোকে চাবলৈ পাৰিব দেয়াৰ উইল বি ন' এপ্লিকেশ্যন ফি, অৰ্থাৎ এপ্লিকেশ্যন ফি আপোনালোকে 1 টকাও দিয়াৰ প্ৰয়োজন নাই, সম্পূৰ্ণৰূপে বিনামূলীয়াকৈ দিয়া হৈছে। আৰু ইয়াত যদি চাব বিচাৰে ডিটেইলছ অফ ভেকেঞ্চিজ, এই লিষ্টটো সম্পূৰ্ণৰূপে মই ইয়াত দি দিছোঁ। ইয়াত ভেকেঞ্চি ডিটেইলছসমূহ আপোনালোকে চাব পাৰিব যে ৰিজাৰ্ভেশ্যন কেটেগৰীৰ কাৰণে কেনেধৰণে ছিটসমূহ ৰিজাৰ্ভ কৰা হৈছে আৰু জেনেৰেল আৰু SC ST কেনেধৰণে সুবিধাসমূহ লাভ কৰিব পাৰিব। আৰু ইয়াত আপোনালোকে চাব পাৰিব ৰিজাৰ্ভেশ্যন কোটা আৰু উইমেন অৰ্থাৎ মহিলাসকলৰ কাৰণে যিসমূহ ৰিজাৰ্ভেশ্যন থাকে ইয়াত উল্লেখ কৰি দিয়া হৈছে। আপোনালোকে ভিডিঅ'টো পজ কৰি পেলাই এই বস্তুসমূহ চাবলৈ পাৰিব। আৰু ইয়াত আপোনালোকে চাব পাৰিছে ৰিজাৰ্ভেশ্যন কোটা ফৰ স্পেচিফাইড কেটেগৰী UB আৰু ABৰ কাৰণে বিভিন্ন ধৰণৰ বেলেগ বেলেগকৈ ৰিজাৰ্ভেশ্যন ব্যৱস্থাসমূহ দিয়া আছে। আপোনালোকে ভিডিঅ' পজ কৰি ইয়াত চাই ল'ব পাৰিব। এতিয়া আহিছোঁ অত্যন্ত গুৰুত্বপূৰ্ণ এটা বিষয়, ইলিজিবিলিটি ক্ৰাইটেৰিয়া কি। তো ইয়াৰ বিশেষ কোনো ইলিজিবিলিটি ক্ৰাইটেৰিয়া নাই। প্ৰথম হৈছে আপুনি অসমৰ এজন পাৰ্মানেণ্ট চিটিজেন নাগৰিক হ'ব লাগিব, অৰ্থাৎ আপোনাৰ হাতত PRC থাকিব লাগিব, অৰ্থাৎ পাৰ্মানেণ্ট ৰেচিডেণ্টৰ চাৰ্টিফিকেটখন আপোনাৰ হাতত থকাটো অনিবাৰ্য। আৰু আপুনি যদি ৰিজাৰ্ভেশ্যন বিচাৰিছে তেতিয়াহ'লে আপোনাৰ হাতত SC ST OBCৰ চাৰ্টিফিকেটখন থকা অত্যন্তই অনিবাৰ্য। আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়টো হৈছে যে দ্য এপ্লিকেণ্ট মাষ্ট বি ৰেজিষ্টাৰ্ড উইথ এ লোকেল এমপ্লয়মেণ্ট এক্সচেঞ্জ ইন আছাম। আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়টো হৈছে যে আপোনাৰ হাতত যদি লোকেল এমপ্লয়মেণ্ট এক্সচেঞ্জৰ চাৰ্টিফিকেট নাম্বাৰটো নাই তেতিয়াহ'লে আপুনি এই প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিব নোৱাৰিব। গতিকে এতিয়া বহুত কমি আছে, আপোনালোকৰ হাতত যদি এমপ্লয়মেণ্ট এক্সচেঞ্জৰ চাৰ্টিফিকেটখন নাই অনতিপলমে বনাই লওক। আৰু যদি এই বিষয়ে আপোনালোকৰ এক্সট্ৰাকৈ ভিডিঅ' লাগে তেন্তে মই ইয়াৰ পিছত কেনেকৈ এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেট আপোনালোকে বনাব পাৰিব সেই বিষয়ে মই নতুন এটা ভিডিঅ' আপলোড কৰি দিম। আৰু ইয়াৰ আৰু এটা ক্ৰাইটেৰিয়া লিখা আছে যে আবেদনকাৰীয়ে অসমীয়া আৰু অসমৰ ৰাজ্যিক ভাষাসমূহ ফ্লুৱেণ্টলি ক'ব পৰা হ'ব লাগিব। আপোনালোকে জানেই অসমীয়া ক'ব পৰা হ'লেই ইয়াৰ কাৰণে হৈ যাব। আৰু এজ ৰিলেক্সেশ্যনৰ কথা যদি চাবলৈ পাৰে তেতিয়াহ'লে দেখিব পাৰিব SC STৰ কাৰণে 5 বছৰ আৰু OBC MOBCৰ কাৰণে 3 বছৰকৈ এজ ৰিলেক্সেশ্যন দিয়া আছে। ঠিক আছে। আৰু যদি আপোনালোকে ভাবিছে কোনে এপ্লাই কৰিব পাৰিব তেতিয়াহ'লে এপ্লিকেণ্টছ মাষ্ট বি 18 to 25 years old, অৰ্থাৎ আপোনাৰ জন্ম 1 জানুৱাৰী 2026 অনুসৰি
18 বছৰ বা 2025 18 বছৰ নতুবা 25 বছৰ হ'ব লাগিব অৰ্থাৎ 1 জানুৱাৰী 2001 পৰা 1 জানুৱাৰী 2008 পৰ্যন্ত যিসকলৰ জন্ম হৈছিল তেওঁলোকে এই আবেদন প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিব পাৰিব এডুকেশ্যনেল কোৱালিফিকেশ্যনৰ কথা যদি ক'বলৈ যাওঁ তেতিয়াহ'লে চাব পাৰিব কনষ্টেবল ইউবিৰ অৰ্থাৎ য'ত বেছি পোষ্ট আছে তাত আপোনাৰ ক্লাছ 12 পাছ কৰাটো অনিবাৰ্য আপুনি ক্লাছ 12 পাছ কৰা চাৰ্টিফিকেটখন আপোনাৰ হাতত থাকিব লাগিব আৰু যদি এবিৰ কাৰণে এপ্লাই কৰিব বিচাৰিছে আপোনাৰ হাতত মেট্ৰিক পাছৰ চাৰ্টিফিকেটখন থাকিলেই আপুনি এপ্লাই কৰিব পাৰিব আৰু ইয়াত হাইটৰ কথা আছে ফিজিকেল ষ্টেণ্ডাৰ্ডত আপোনালোকে ভিডিঅ'টো পোষ্ট কৰি চাব পাৰিব জেনেৰেল OBC MOBC SC কাৰণে 162 সেন্টিমিটাৰ আৰু ফিমেলৰ কাৰণে 154 সেন্টিমিটাৰ আৰু ST প্লেইনছ এণ্ড ST হিলছৰ কাৰণে 160 ফৰ মেলছ এণ্ড 152 ফৰ ফিমেলৰ কাৰণে আপোনালোকে চাব পাৰিব চেষ্টৰ কাৰণে বিশেষ তেনেকুৱা ফিমেলৰ কাৰণে নাই যদিও মেলৰ কাৰণে ইয়াত কিছুমান দিয়া হৈছে যে আপোনাৰ মিনিমাম 80 সেন্টিমিটাৰ আৰু এক্সপানশ্যন 85 সেন্টিমিটাৰ হোৱাটো অনিবাৰ্য আৰু STৰ কাৰণে মিনিমাম 78 সেন্টিমিটাৰ আৰু এক্সপানশ্যন কৰিলে 5 সেন্টিমিটাৰ এক্সট্ৰা লাগিব অৰ্থাৎ 83 সেন্টিমিটাৰ আপোনাৰ লাগিব মেডিকেল ষ্টেণ্ডাৰ্ড বিষয়ে লিখা আছে ইয়াত আপোনালোকৰ আইসাইট চেক কৰা হ'ব আৰু অন্যান্য বিষয়সমূহ চেক কৰা হ'ব গুৰুত্বপূৰ্ণ ডকুমেণ্টছ কি আকৌ এবাৰ মই কৈ দিছোঁ ইয়াত দি আছে মেণ্ডেটৰী ডকুমেণ্টছ আৰ টু বি আপলোড উইথ দ্য এপ্লিকেশ্যন তো প্ৰথমতে লেটেষ্ট পাছপোৰ্ট চাইজ ফটোগ্ৰাফ দ্য মেক্সিমাম ফাইল চাইজ শুড বি 450 KB কিছুমানে কমপ্লেইন কৰে যে তেওঁলোকৰ ফটো আপলোড হোৱা নাই তো আপোনালোকে নিশ্চিত কৰি চাই ল'ব যে আপোনাৰ ফটোখন 450 KB ভিতৰতে হওক আৰু এইখন মাষ্ট JPG PNG ফৰ্মেটত হ'ব লাগিব ইয়াত PDF ফৰ্মেটটো মেনশ্যন কৰা নাই অৰ্থাৎ আপোনাৰ ফটোটো JPG ফৰ্মেটত হোৱাটো অনিবাৰ্য digital photo of signature the signature must be done using black or dark blue ink on white paper আপোনাৰ এটা signature লাগিব আৰু signature ইয়াত উল্লেখ কৰা আছে black or dark blue ink on white paper কোনো ধৰণৰ দাগ থকা কাগজত নিলিখিব একদম ক্লিন হোৱাইট পেপাৰত ব্লু নতুবা ব্লেক পেনেৰে আপোনাৰ সিগনেচাৰটো কৰিব আৰু ইয়াৰো নিৰ্ধাৰণ কৰি দিয়া হৈছে 100 KB ভিতৰত হ'ব লাগিব আৰু JPG ফৰ্মেটত থকাটো অনিবাৰ্য সাৰ্টিফিকেট প্ৰুফ অফ এজ আপোনাৰ বয়সৰ কাৰণে এডমিট কাৰ্ডৰ প্ৰয়োজন হয় অৰ্থাৎ মেট্ৰিকৰ এডমিট কাৰ্ডটো দিলে যথেষ্ট এডমিট কাৰ্ড নতুবা সাৰ্টিফিকেটখন আপোনালোকে সাবমিট কৰিব পাৰিব পাছ সাৰ্টিফিকেট এণ্ড মাৰ্কশ্বিট অফ HSLC অৰ ক্লাছ 10 ফৰ দ্য পোষ্ট কনচাৰ্ণ অৰ্থাৎ যিটো এবিৰ কাৰণে দিয়া হৈছিলে তাত আপোনাৰ HSLCৰ লাগিব আৰু পাছ সাৰ্টিফিকেট এণ্ড মাৰ্কশ্বিট ফৰ HS অৰ ক্লাছ 12 য'ত আপুনি 12 পাছৰ কাৰণে এপ্লাই কৰিব তাত ক্লাছ 12 পাছ সাৰ্টিফিকেটটো দিয়াটো অনিবাৰ্য আৰু মই আগতে মেনশ্যন কৰিছোঁ এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন কাৰ্ডটো থকাটো অত্যন্তই প্ৰয়োজনীয় এইটো আপুনি সাবমিট কৰিব লাগিব আৰু যিসকলে কাষ্ট অনুযায়ী ৰিজাৰ্ভেশ্যন বিচাৰিছে তেওঁলোকে নিজৰ কাষ্ট চাৰ্টিফিকেটখন সাবমিট কৰিব লাগিব আৰু যদি আপোনালোকে জানিব বিচাৰে ফেচেছ অফ ৰিক্ৰুটমেণ্ট টেষ্ট কেনেকৈ হ'বলৈ গৈ আছে তেতিয়া আপোনালোকে 3 ধৰণৰ টেষ্ট দিব লাগিব প্ৰথমটো হৈছে ফিজিকেল ইফিচিয়েঞ্চি টেষ্ট অৰ্থাৎ PET বুলি যাক কোৱা হয় ইয়াত আপুনি মেডিকেল এক্সামিনেশ্যন ফলোড বাই ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট PST আপুনি ফিজিকেল টেষ্ট দিব লাগিব অৰ্থাৎ ৰানিং চেষ্ট আপোনাৰ এইসমূহ হাই জাম্প লং জাম্প এইসমূহ চেক কৰা হয় এই পৰীক্ষাত পাছ কৰিলে আপুনি ৰিটেন টেষ্ট দিবলৈ কোৱালিফাই হ'ব আপুনি ৰিটেন টেষ্ট দিয়াৰ পিছত আপোনাৰ অৰেল ভাইভা ভইচ হ'ব অৰ্থাৎ আপুনি ইণ্টাৰভিউত বহিব লাগিব তাৰপিছত আপোনাৰ ফাইনেল মেৰিট লিষ্ট প্ৰস্তুত হৈ আহিব তো বন্ধুসকল এই আছিল অসম পুলিচ কনষ্টেবল ABUB 2026ৰ কাৰণে গুৰুত্বপূৰ্ণ তথ্যসমূহ আৰু আপোনালোকে যদি এই বিষয়ৰ আৰু বিস্তৃতভাৱে জানিব বিচাৰে মই এই PDFখন অৰ্থাৎ অফিচিয়েল নোটিফিকেশ্যনখন এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত লিংকটো দি আছোঁ আপোনালোকে তাৰ পৰা নিশ্চয়কৈ চাই ল'ব পাৰিব যিখিনি গুৰুত্বপূৰ্ণ তথ্য আছিল মই আপোনালোক ইতিমধ্যে জনাইছোঁ গতিকে শেষত এটা কথাই আপোনালোকে ভালকৈ প্ৰিপাৰেশ্যন কৰক আৰু কেৱল অসম পুলিচৰ ABUBৰ কাৰণেই নহয় ফৰেষ্ট বিভাগত আৰু অন্যান্য পোষ্টত বহুতকেইটা বিভাগত নতুন পোষ্ট মুকলি হৈছে আৰু সেই বিষয়ে মই ইয়াৰ পিছৰ ভিডিঅ'সমূহত আপোনালোকক জনাম তো এতিয়াৰ কাৰণে লৈছোঁ বিদায় আৰু যদি ভিডিঅ'টো ভাল লাগিছে চেনেলটোক ছাবস্ক্ৰাইব কৰি দিব অসম পুলিচৰ লগত জড়িত গোটেইখিনি ভিডিঅ' আপোনালোকে এই চেনেলটোত আগন্তুক সময়ত পাই থাকিব ধন্যবাদ